নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক লাৰ্ণ উইথ SK চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ বাবে আসাম পুলিচ আৰু ADREৰ প্ৰিভিয়াছ ইয়েৰৰ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। সো ভিডিঅ'টো শেষলৈকে চাব। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল লৰ্ড বুদ্ধছ অৰিজিনেল নেম ৱাজ। ভগৱান বুদ্ধৰ প্ৰকৃত নাম আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি সিদ্ধাৰ্থ। নেক্সট কুৱেশ্যনটো হ'ল হুইচ প্লেনেট এমিটছ গ্ৰীণ লাইট। কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ইউৰেনাছ। নেক্সট কুৱেশ্যনটো হ'ল দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া এড্ৰেছেছ বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট এছেম্বল টুগেডাৰ এট দ্য কমেন্সমেণ্ট অফ। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুয়োখন সদনৰ সভা একেলগে আহ্বান কৰি বক্তৃতা প্ৰদান কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি এ আৰু বি দুয়োটা। নেক্সট কুৱেশ্যনটো হ'ল দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডেছক্ৰাইব ইণ্ডিয়া এজ এ। ভাৰতীয় সংবিধানৰ মতে ভাৰতবৰ্ষৰ বিষয়ে অভিহিত কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰাজ্যৰ সংঘ। নেক্সট কুৱেশ্যনটো হ'ল ইণ্ডিয়াছ চৌল লিভছ ইন ভিলেজেছ ৱাজ ছেইড বাই। ভাৰতৰ আত্মা গাঁৱতে বাস কৰে কথাষাৰ কৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মহাত্মা গান্ধী। নেক্সট কুৱেশ্যনটো হ'ল ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ ইনকৰ্পৰেটেড ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন ইন দ্য ইয়েৰ। ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য কিমান চনত সন্নিৱিষ্ট কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1976 চন। নেক্সট কুৱেশ্যনটো হ'ল হু কেন নট ভোট ইন দ্য ইলেকশ্যন অফ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বিধান পৰিষদৰ নিৰ্বাচিত সদস্য। নেক্সট কুৱেশ্যনটো হ'ল কাউন্সিল অফ ষ্টেটছ ৱাজ ৰিনেমড এজ। কাউন্সিল অফ ষ্টেটছ নামাকৰণ কৰা হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰাজ্যসভা। নেক্সট কুৱেশ্যনটো হ'ল ভিলেজ ৰক ষ্টাৰ্ছ ৱাজ ডাইৰেক্টেড বাই। ভিলেজ ৰক ষ্টাৰৰ পৰিচালক আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰীমা দাস। নেক্সট কুৱেশ্যন ইজ ৰিয়ান পৰাগ এগৰাকী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ক্ৰিকেট খেলুৱৈ। নেক্সট কুৱেশ্যনটো হ'ল হোলছ ইন অজন লেয়াৰ আৰ কজড বাই। অজন লেয়াৰত হোলছ হোৱাৰ কাৰণ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি CFC। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ইজ নট এ ইউনিয়ন টেৰিটৰী। তলৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মেঘালয়। নেক্সট কুৱেশ্যনটো হ'ল দ্য টাৰ্ম মন'পলি ইজ এছ'চিয়েটেড উইথ। মন'পলি শব্দৰ সৈতে যুক্ত কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মিশ্ৰ অৰ্থনীতি। নেক্সট কুৱেশ্যনটো হ'ল স্কাৰ্ভি ইজ কজড বাই ডেফিচিয়েঞ্চি অফ। তলৰ কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগটো হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ভিটামিন চি। নেক্সট কুৱেশ্যনটো হ'ল কইন ছিষ্টেম ৱাজ ইন্ট্ৰডিউচড বাই। মুদ্ৰা ব্যৱস্থা পৰিচয় কৰাইছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি চুকলেনমুং, যাক গড়গাঁও ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল ইফ এ লাৰ্জ নাম্বাৰ অফ পিপুল আৰ এনক্ল'জড ইন এ ৰুম দেন। এটা কোঠালিত যদি বহু সংখ্যক মানুহ আবদ্ধ কৰি ৰখা হয় তেতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কেনবেৰা। নেক্সট কুৱেশ্যনটো হ'ল হু কেন ৰিমুভ দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া। ভাৰতৰ মুখ্য ন্যায়াধীশক কোনে পদচ্যুত কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো হ'ল নাথুলা পাছ ইজ লোকেটেড ইন। নাথুলা গিৰিপথ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ছিকিম। নেক্সট কুৱেশ্যনটো হ'ল হুৱেন ইজ দ্য নেশ্যনেল হিন্দী ডে চেলিব্ৰেটেড। ৰাষ্ট্ৰীয় হিন্দী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 14 ছেপ্টেম্বৰ। চ' আজিৰ ভিডিঅ'টো ইমানেই। আজি এই ভিডিঅ'টোৰ কিমানটা কুৱেশ্যন আপোনালোকে শুদ্ধকৈ ক'ব পাৰিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।